নমস্কাৰ সকলোকে মিচিং ৰাভা তিৱাসকলৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰাৰ বাবে কেন্দ্ৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে ৰাইজৰ এটা মনত এটা সন্দেহ এটা আহিছে কি এই আলোচনা বা এই তৎপৰতা আজি ছমাহৰ আগত কিয় নহ'ল বা এক বছৰ আগত কিয় নহ'ল। আজি এই দাবীসমূহ আজি দীৰ্ঘদিনীয়া দাবী আছিলে। গতিকে মই কেন্দ্ৰ চৰকাৰৰ লগতে আমাৰ ৰাজ্য চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কেইটামান দাবী জনাব বিচাৰিছোঁ। নাম্বাৰ 1 দাবী হৈছে কি মিচিং ৰাভা আৰু তিৱাসকলক যাতে 2026 চনৰ ইলেকশ্যনৰ আগতে তেওঁলোকক যাতে 6 শিডিউল প্ৰদান কৰে। তাৰ লগতে সাংবিধানিক সুৰক্ষাৰ কথা কৈছে। সাংবিধানিক সুৰক্ষা কি বস্তু আমি নাজানো, কিন্তু 6 শিডিউলটো যাতে তেওঁলোকে যাতে পায় 2026 চনৰ ইলেকশ্যনৰ আগতে, সেইটো আমাৰ নাম্বাৰ 1 দাবী। 2 নম্বৰ দাবী আমি জনাই দিব বিচাৰিছোঁ 6 জনগোষ্ঠীক জনজাতিকৰণ দিব লাগিব। 6 জনগোষ্ঠীক যাতে এক্সিষ্টিং ট্ৰাইবেলসকলক এফেক্ট নকৰাকৈ যাতে তেওঁলোকক ইলেকশ্যনৰ আগতে 2026 চনৰ ইলেকশ্যনৰ আগতে তেওঁলোকক যাতে জনজাতিকৰণ যাতে কৰে। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে 6 জনগোষ্ঠীক জনজাতিকৰণত তেওঁ যথেষ্ট ইণ্টাৰেষ্ট দেখাইছে, তৎপৰতা দেখাইছিলে, আৰু তেওঁ কৈছে যে এক্সিষ্টিং ট্ৰাইবেলসকলক মানে এফেক্ট নকৰাকৈ দিয়ক, আমাৰ কোনো আপত্তি নাই। যদি দিয়ে 2026 চনৰ ইলেকশ্যনৰ আগতে দিব লাগিব। কাৰণ 2026 চনৰ পাছত হ'লে নাই মিচিং ৰাভা তিৱাসকলেও নাপাব। আমাৰ ৰাইজৰ সন্দেহ হৈছে বা 6 জনগোষ্ঠীও জনজাতিকৰণ নহয় বুলি এটা সন্দেহ এটা হৈছে। গতিকে মই নম্বৰ 1 ডিমাণ্ডটো হৈছে মিচিং ৰাভা তিৱাসকলৰ যাতে 6 শিডিউল ইলেকশ্যনৰ আগতে পায়। 2 নম্বৰ ডিমাণ্ডটো হৈছে কি 6 জনগোষ্ঠীক 2026 চনৰ আগতে উইদাউট এফেক্টিং দ্য এক্সিষ্টিং ট্ৰাইবেল যে তেওঁলোকক জনজাতিকৰণ দিয়ে। আৰু 3 নম্বৰ দাবীটো হৈছে কি জুবিন দাৰ ন্যায় যাতে 2026 চনৰ আগতে যাতে হয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ তেখেতে নিজে কৈছে কি জুবিন দাক হত্যা কৰিছে। গতিকে চাৰ্জশ্বিটত কি হৈছে কি হোৱা নাই আমি গম নাপাওঁ। কিন্তু যদি ফাষ্ট ট্ৰেক আদালত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিম বুলি যদি ইণ্টাৰেষ্ট আছে, তেতিয়াহ'লে 2026 চনৰ আগতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেওঁক অতি শীঘ্ৰে তেওঁক মানে ন্যায় দিব পাৰে। আৰু 4 নম্বৰ ডিমাণ্ডটো হৈছে কি কাৰ্বি আংলঙৰ যিটো অনা অসমীয়া দপদপনি চলি আছে, যাতে 2026 চনৰ আগতে এই অনা অসমীয়াসকলক যাতে কাৰ্বি ভূমিৰ পৰা লেণ্ডৰ পৰা যাতে তেওঁলোকক উচ্ছেদ কৰে বা তেওঁলোকক গুচাই দিয়ে। যাতে এই 6 শিডিউল মাটিবিলাকত যাতে অকল কাৰ্বি মানুহবিলাক বা কাৰ্বি আমাৰ অসমীয়া থলুৱা মানুহবিলাক যাতে থাকিব পাৰে, তাৰ কাৰণে মই ডিমাণ্ড কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই ডিমাণ্ডসমূহ আপুনি গ্ৰহণ কৰক আৰু কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। কাৰণ আমাৰ মনত এটা সন্দেহ আহিছে। আৰু ছেকেণ্ড কথাটো হ'ল কি আপুনি মিয়াৰ লগত আছে নে অনা অসমীয়াৰ লগত আছে নে অসমীয়াৰ লগত আছে, ডাঙৰ প্ৰশ্ন সেইটো। যদি আপুনি অসমীয়াৰ লগত আছে বা জনজাতি লোকসকলৰ লগত আছে, অনা অসমীয়াৰ লগত নাই, তেতিয়াহ'লে এই 4টা দাবী আপুনি 2026 চনৰ আগতে দিব লাগিব। তাৰ লগতে মই ৰাইজক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে কাইণ্ডলি সজাগ হওক আৰু প্ৰশ্ন চৰকাৰক সুধিবলৈ আৰম্ভ কৰক। কাৰণ আমি তেওঁলোকক ইলেক্ট কৰিছোঁ আৰু আমাৰ কৰ্তব্য এইটো প্ৰশ্ন সোধাৰ। গতিকে আপোনালোকে প্ৰশ্ন সোধক আৰু যাতে কোনো ৰাজনৈতিক দলে, কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, ৰাইজৰ দলে হওক, মিছা কথা কৰি পিনি যাতে মিছা প্ৰতিশ্ৰুতি যাতে নিদিয়ে আৰু ৰাইজক যাতে প্ৰতাৰণা কৰিব নোৱাৰে, তাৰ কাৰণে প্ৰতিজন ৰাইজে সজাগ হওক আৰু প্ৰতিজন ৰাইজে প্ৰশ্ন সোধক। চৰকাৰক প্ৰশ্ন সোধাৰ অধিকাৰ আমাক সংবিধানে দিছে, আমি সুধিব লাগিব, কাৰণ তেওঁলোকক আমি ইলেক্ট কৰিছোঁ। গতিকে যদি অনাগত দিনবিলাকত যাতে স্বচ্ছ ৰাজনীতি আহে, স্বচ্ছভাৱে তেওঁলোকে কাম কৰে বা বিজেপি আৰু কংগ্ৰেছক যাতে স্বচ্ছভাৱে কাম কৰে, তাৰ কাৰণে স্বচ্ছ কাম কৰাবৰ কাৰণে আপোনালোকে ৰাইজে প্ৰতিজনে প্ৰশ্ন সুধিব লাগিব, মাতিব লাগিব। তেতিয়াহে বা চৰকাৰে বা অনাগত দিনবিলাকত সকলো ৰাজনৈতিক দলে চিনচিয়াৰলি কাম কৰিব। ধন্যবাদ।